চৰকাৰ হাই হিমন্ত বিশ্ব শৰ্মা গো বেক হিমন্ত বিশ্ব শৰ্মা গো বেক অসমৰ মুখ্যমন্ত্ৰী কাম নাই অসমৰ মুখ্যমন্ত্ৰী কাম নাই অসম চৰকাৰ হাই এবাৰ চক্ৰ বিষয়া হাই চক্ৰ বিষয়া হাই চাইলেঞ্চযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ জখলাবন্ধা চহৰৰ মাজেদি যাবই লাগিব জিন্দাবাদ ৰাতিছা শৰ্মা গো বেক ৰাতিছা শৰ্মা লেলে প্ৰেছে ৰাতিছা শৰ্মা ৱাক থ্ৰু ৰাতিছা শৰ্মা ৱাক থ্ৰু হাইৱেটো খুলিব লাগিব কথা পাতিম ইয়ালৈকে ইয়াতে হাইৱে খুলিব লাগিব হাইৱেটো মই আইন ভংগ কৰিব নোৱাৰোঁ আজি কলিয়াবৰ মহিলা শক্তি জাগিছে আজি কলিয়াবৰ ৰাইজ জাগিছে আজি কলিয়াবৰ দল সংগঠন জাগিছে চাৰ্কল অভিযান চাৰ্কল অভিযান গো বেক ইনকাম জিন্দাবাদ আজি নাৰী শক্তি জাগিছে নহয় তেওঁলোকে চাওক আমি 9:30 বজাৰ পৰা ইয়াত প্ৰতিবাদ কৰি আছোঁ ইয়াত কলিয়াবৰ থানাৰ আৰক্ষী আছে তেওঁলোকে ইনফৰ্ম কৰিব লাগে চক্ৰ বিষয়াজনক চাওক প্ৰায় 11 বাজি গ'ল তেওঁ এতিয়ালৈকে আমাৰ প্ৰতিবাদক তেওঁ বুঢ়া আঙুলি দেখাইছে চেলেঞ্জ কৰি পিনে তেওঁ এতিয়ালৈকে আমাৰ মাজত আহি উপস্থিত হোৱা নাই আমিনো কিয় প্ৰতিবাদ কৰিছোঁ এই কথাটো তেওঁ জানিব খোজা নাই গতিকে তেওঁ বুঢ়া আঙুলি দেখুৱাৰ ফলতে আজি কলিয়াবৰ ৰাইজ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কলিয়াবৰ জিলা সমিতি আৰু বিভিন্ন দল সংগঠনে ইয়াত তলা ওলোমাই দিয়া হৈছে যেতিয়ালৈকে নগাঁও জিলা আয়ুক্তগৰাকী নাহিব যেতিয়ালৈকে এনআই মুৰব্বীজন নাহিব আৰু প্ৰতিশ্ৰুতি দি দিব তেতিয়ালৈকে এয়া তলা মাৰি থোৱাব এই কথা স্পষ্ট নহয় মহিলা চাওক তেওঁলোকে গম পাইছে মহিলা প্ৰতিবাদকাৰী আহিছে তেওঁলোক প্ৰায় আমি অহা এঘণ্টা আগৰ পৰা তেওঁলোকে গোটেই বিষয়টো পৰ্যবেক্ষণ কৰি আছে এগৰাকী মহিলা আৰক্ষী নাই আৰু মহিলা যেতিয়া তলা মাৰিবলৈ গৈছে তেওঁলোকে গতিয়াগতি কৰিছে এই কাৰ্যক আমি ধিক্কাৰ আৰু গৰিহণা দিছোঁ এয়া লজ্জাৰ বিষয় কলিয়াবৰ আৰক্ষী প্ৰশাসনৰ বাবে প্ৰথম কথা কলিয়াবৰৰ ৰাইজে কলিয়াবৰৰ বিভিন্ন দল সংগঠনৰ 4 লেন দামী সমিতিয়ে এটা কথা প্ৰতি বছৰে কৈ আহিছে যে 4 লেন জখলাবন্ধাৰ মাজেদি যাব লাগে ৰাষ্ট্ৰীয় ঘাইপথ জখলাবন্ধাৰ মাজেদি যাব লাগে তাৰ পিছতো ৰজাঘৰে কি কাৰণে 4 লাইন বাইপাছ কৰি লৈ গৈছে সেইটোত আটাইতকৈ পৰিতাপৰ কথা কাৰণ ৰজাঘৰে জানে যে ৰাইজৰ কথা শুনে ৰজাঘৰে স্পষ্ট কৰিব লাগে ৰাইজৰ কথা শুনে নে তেওঁলোকৰ ব্যক্তিগত স্বাৰ্থ পূৰণৰ কথা ভাবে এই কথা স্পষ্ট কৰিব লাগে আকৌ কৈছোঁ ৰজাঘৰে ৰাইজৰ কথা ভাবে নে নিজৰ ব্যক্তিগত স্বাৰ্থৰ কথা ভাবে এই কথা স্পষ্ট কৰিব লাগে আমি বাৰম্বাৰ ৰাইজৰ কথা তেওঁলোকে শুনা নাই তাৰপিছত আজি এই অৱস্থা হৈছে ইয়াৰ কাৰণে কিন্তু ৰাইজ জগৰীয়া নহয় ইয়াৰ কাৰণে জগৰীয়া হৈছে কিন্তু চৰকাৰ প্ৰশাসন জগৰীয়া আৰু 100ৰ ওপৰত মহিলা ইয়াত ৰখি আছে তাৰপিছত এগৰাকী লেডি কনিষ্টবল নাই সেইটো তাকে জগৰীয়া কোন প্ৰশাসন জগৰীয়া আৰু ইয়াৰ ব্যৱস্থা প্ৰশাসনে ল'ব লাগিব কি কাৰণে মহিলা আৰক্ষী ইয়াত নাই এই কথা উচিত তেওঁলোকে জনাব লাগিব নহ'লে কিন্তু কলিয়াবৰ ৰাজ শান্ত হৈ নাথাকে নাই হতাহতি কথা নহয় ৰাইজৰ খুব বেয়া ৰাইজৰ খুব বহিঃপ্ৰকাশ হৈছে আৰু ইয়াতকৈ যদি তেওঁলোকে এটা দাবী মানি নলয় ইয়াতকৈ খুব বহিঃপ্ৰকাশ হ'ব তাৰ কাৰণে চৰকাৰ প্ৰস্তুত থাকিব লাগিব বাৰম্বাৰ আজি বছৰ ধৰি জনাই থকা হৈছে তাৰপিছত ৰজাঘৰে নিজৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে নিজৰ কথা ভাবি আজিলৈকে এই কাম কৰি উঠা নাই সেইকাৰণে আজি এই ক্ষোভৰ পৰিণত হৈছে ইয়াতকৈ ভয়াৱহ ক্ষোভ পৰিণত হ'ব তাৰ কাৰণে চৰকাৰ প্ৰস্তুত থাকিব লাগিব হয় অত্যন্ত দুৰ্ভাগ্যৰ কথা এটা প্ৰতিবাদী কাৰ্যসূচী চলি আছে যিটো কাৰ্যসূচীত এই কাৰ্যালয়ত কলিয়াবৰ মহকুমাৰ ৰাজহ বিষয়া কাৰ্যালয়ৰ কোনো বিষয়া কৰ্মচাৰী এতিয়ালৈকে নাই 11 বজালৈকে তেনে অৱস্থাত প্ৰতিবাদকাৰীসকল আহি কাৰ্যালয়ৰ তলা মাৰিবৰ যিটো সিদ্ধান্ত ল'লে তলা মৰাৰ সময়ত কোনো ধৰণৰ মহিলা আৰক্ষী নথকাত আৰক্ষী লোকসকলে মহিলাসকলক বাধা প্ৰদান কৰা আমি দেখা পাইছোঁ এইটো দুৰ্ভাগ্যৰ কথা গতিকে আমি আশা কৰিছোঁ যাতে এনেধৰণৰ ব্যৱস্থা যাতে প্ৰশাসনে নলয় হয় তলা মাৰিছে এইটো প্ৰতিবাদ কৰিছে চাইলেঞ্চযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ দাবীত জখলাবন্ধাৰ মাজেদি এইটো বহুদিনীয়া দাবী ন্যায্য দাবী আৰু প্ৰাপ্য আমাৰ প্ৰাপ্য ন্যায়ৰ প্ৰতিবাদত আজি এই প্ৰতিবাদ কোনো নাই এতিয়ালৈকে কোনো বিষয়া কৰ্মচাৰী কাৰ্যালয়ত উপস্থিত নাই আৰু দুখৰ বিষয় আমাৰ যেতিয়া প্ৰতিবাদকাৰীসকল কাৰ্যালয়ত তলা মাৰিবলৈ আহিছে তেনে সময়ত মহিলাসকলক আমাৰ আৰক্ষী পুৰুষ
কোনো ধৰণৰ মহিলা আৰক্ষী নথকাকৈ আমাৰ মহিলাসকলক বাধা দিয়া দেখা গৈছে। এইটো এটা দৃষ্টিকটু হৈছে আচলতে।